হেল্ল' বন্ধু বান্ধৱীসকল, মই আলপনা স্বাগতম সকলোলৈ। আজি মই বাগিচা শুৱনি কৰা খুব সুন্দৰ পাতৰ ফুল এজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে লৈ আহিছোঁ। যিকোনো ফুল এজোপা লগাবলৈ আপোনালোকে সদায় 4টা বিষয়ৰ ওপৰত গুৰুত্ব দিব। প্ৰথম বিষয়টো হৈছে ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড, মানে ফুলজোপা কোনটো ছিজনত গ্ৰ' কৰে সেই কথা জানি ল'ব লাগে। দ্বিতীয় বিষয়টো হৈছে ফুলজোপাৰ লাইট লোকেশ্যন, মানে ফুলজোপা ছাঁত থ'ব নে পোনে পোনে সূৰ্যৰ পোহৰত থ'ব, মানে ফুলজোপা আউটডোৰ প্লেন নে ইনডোৰ প্লেন, সেইটো কথা জানি ল'ব লাগে। আৰু তৃতীয় বিষয়টো হৈছে ফুলজোপাৰ পটটোৰ মাটি প্ৰস্তুতৰ বিষয়ে, মানে ফুলজোপাৰ পটটো মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে জানি ল'ব লাগে। আৰু চতুৰ্থ বিষয়টো হৈছে ফুলজোপাৰ পানী দিয়াৰ বিষয়ে, ফুলজোপাক কেনেধৰণে কিমান পৰিমাণে পানী দিব সেই বিষয়ে ভালদৰে জানি ল'ব লাগে। কিয়নো সকলো ফুলকে সম পৰিমাণে পানীৰ প্ৰয়োজন নহয়। কিছুমান ফুলক খুব কমকৈ পানীৰ প্ৰয়োজন হয় আৰু কিছুমান ফুলক খুব বেছিকৈ পানীৰ প্ৰয়োজন হয়। তেনে আহক আজি বাগিচা শুৱনি কৰা খুব সুন্দৰ পাতৰ ফুলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু কথা জানি লওঁ। মই আজি এই দুজোপা খুব সুন্দৰ পাতৰ এগ্লনিমাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে লৈ আহিছোঁ। এইবিলাক হাইব্ৰিড এগ্লনিমা হয়, সেয়ে ইয়াৰ যতন আৰু প্ৰতিপালন অলপকৈ সুকীয়া হয়। বহুতৰে এই উইণ্টাৰ ছিজনত ইয়াৰ পাতবিলাক গেলি গৈ ফুলজোপা মৰি যায়। সেয়ে আজি এই ভিডিঅ'টিত ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে ক'ম। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে জানিব পাৰিব উইণ্টাৰত ইয়াৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। এগ্লনিমা ছামাৰ গ্ৰ'য়িং প্লেণ্ট হয়, সেয়ে আপোনালোকে নাৰ্চাৰীৰ পৰা এজোপাক আনিলে বা যিকোনো এগ্লনিমাক আনিলে ছামাৰ ছিজনতে আনিব, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব, মনে বিচৰা গ্ৰোথ পাব। এতিয়া আহোঁ এইজোপাক কেনেধৰণৰ জেগাত থ'ব লাগে। ছাঁত থ'ব লাগে নে পোনে পোনে সূৰ্যৰ পোহৰত থ'ব লাগে। এইজোপা ইনডোৰ প্লেণ্ট হয়, সেয়ে আপোনালোকে পোনে পোনে সূৰ্যৰ পোহৰত নথ'ব, ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। আপোনালোকে এইজোপা ৰুমৰ ভিতৰতো থ'ব পাৰিব। ৰুমৰ ভিতৰত থ'লে আপোনালোকে এনেকুৱা জেগাত থ'ব লাগিব য'ত পোহৰৰ ব্যৱস্থা থাকে। ৰুমৰ সাধাৰণ পোহৰত থ'লে নহ'ব, ৰুমৰ ভিতৰত থ'বলৈ হ'লে আপোনালোকে খিৰিকীৰ মুখত থ'ব। এতিয়া আহোঁ এইজোপা পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে। এইজোপাক ৰুবলৈ আপোনালোকে পটটোৰ মাটি ফচফচীয়াকৈ প্ৰস্তুত কৰি ল'ব। আপোনালোকৰ যদি ফচফচীয়া বালিয়া মাটি নাই, তেনে আপোনালোকে 40% সাধাৰণ মাটি, 25% বালি, 25% কেঁচু সাৰ বা শুকান গোবৰ বা লিফ কম্প'ষ্ট বা এই তিনিবিধ সাৰেই সম পৰিমাণে মিলাই লৈ পটটোৰ মাটি মিশ্ৰণখিনিৰ লগত মিলাই দিব পাৰে। আৰু 5% আপোনালোকে কক'পিট দি ল'ব। কক'পিটেও মাটি ফচফচীয়া কৰাত সহায় কৰে। আৰু 5% আপোনালোকে এঙাৰৰ টুকুৰা দিব। এঙাৰৰ টুকুৰা দিলে কি হয়, পটটোৰ মাটিখিনিত সৰু সৰুকৈ এয়াৰ পকেট সৃষ্টি হয়। এইবিলাকে ফুলজোপাক গ্ৰোথত সহায় কৰে আৰু লগতে পোক পতংগ আদিৰ পৰা ফুলজোপাক বচায়। আৰু আমি যেতিয়া পানী দিম, অতি সহজে অতিৰিক্ত পানীখিনি ড্ৰেইনেজ হ'লেদি ওলাই যাবলৈ সুবিধা হয়। এইদৰে মাটি প্ৰস্তুত কৰি আপোনালোকে ফুলজোপাক ৰুবচোন, খুব সুন্দৰকৈ গ্ৰ' হ'ব। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ে। এইজোপাক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই, পটটোৰ মাটি সেমেকাই থোৱাৰ প্ৰয়োজন নাই। পটটোৰ মাটি 2 ইঞ্চিমান শুকালে পানী দিলেও হয়। আৰু যেতিয়া পানী দিব ভৰপূৰকৈ দিব, যাতে পটটোৰ তলৰ মাটিখিনি ভালদৰে তিতে আৰু ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ, তেতিয়াহে ফুলজোপাৰ শিপাবিলাকে তললৈকে বাঢ়ি পটটোত আমি দিয়া সাৰবিলাক খুব সুন্দৰকৈ গ্ৰহণ কৰে আৰু ফুলজোপাৰ গ্ৰোথ খুব সুন্দৰ হয়। এতিয়া আহোঁ উইণ্টাৰত এইবিলাকৰ পাত গেলি যোৱা সমস্যাটোৰ বিষয়ে। উইণ্টাৰ ছিজনত প্ৰায় দেখা যায় এইবিলাক ফুলৰ পাতবিলাক গেলি যায়। ইয়াৰ পৰা বচাবলৈ হ'লে আপোনালোকে ফুলবিলাকক এনেকুৱা জেগাত থ'ব য'ত অলপো নিয়ৰ নপৰে। পাৰিলে এই ফুলবিলাকক আপোনালোকে এনেকুৱা জেগাত থ'ব য'ত বহু ফুল থাকে তাৰ মাজত, তেতিয়া ফুলজোপাই ঠাণ্ডা মাত্ৰা অলপ কমকৈ পায়। আৰু পুৱাৰ ভাগৰ কোমল ৰ'দটো 1-2 ঘণ্টা পোৱা জেগাটো থ'ব পাৰে, তেতিয়া ফুলজোপাৰ পাতবিলাক গেলি নাযায়। তাৰোপৰি আপোনালোকে যদি তেনে জেগা নাই, তেনেহ'লে ডাঠ কাৰ্টুনে ফুলজোপাক ৰাতিৰ ভাগত ঢাকি দিব আৰু দিনৰ ভাগত উলিয়াই দিব। আৰু যদি আপোনালোকৰ পাত গেলি গৈ ফুলজোপা নাইকিয়া হৈ গৈছে, তথাপি আপোনালোকে ফুলৰ টাবটো গুৰি অংশ পেলাই নিদিব, সেই পটটোতে থাকিবলৈ দিয়ক। যেতিয়া ছামাৰ ছিজন আহিব, সেই গুৰি অংশৰ পৰাই নতুন নতুন পোখা ওলাই নতুন পুলি প্ৰস্তুত হয়। সেয়ে গুৰি অংশ কেতিয়াও পেলাই নিদিব, কিয়নো নাৰ্চাৰীত ইয়াৰ দাম যথেষ্ট হয়। এবাৰ কিনি অনাৰ পাছত মৰি গ'লে আকৌ আনিবলৈ মন নোযোৱা হয়। এতিয়া আহোঁ এইজোপাৰ পৰা নতুন পুলি প্ৰস্তুতৰ বিষয়ে। ছামাৰ ছিজনত ইয়াৰ গুৰি অংশৰ পৰা নতুন নতুনকৈ পোখা ওলায়,
সেই পোখাবিলাক ভাগ ভাগ কৰিলে আপোনালোকে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।